हेलो फ्रेंड्स, आशा करूँ আপোনালোক সকলোৰে ভাল। মই আজি কি বনাইছোঁ, ক'ত বনাইছোঁ সকলোবোৰ কম দিয়ক দেই। মই আজি বনাব ওলাইছোঁ চৌকাত ভাত। এনেতো গেছতে বনোৱা হয়, আজি চৌকাত বনাব গৈছোঁ। মাক সকলোবোৰ যোগাৰ পাতি কৰি দিছে, সেইবাবে আহিছোঁ চৌকাত বনাব। আৰু বতৰটো বহুত কোমল যিহেতু সেইকাৰণে চৌকাতে বনাম বুলি আহিলোঁ। চাওক, মছলা পাতি সকলোবোৰ ইয়াতে ৰেডি কৰি থৈ দিছোঁ। আৰু শাক পাচলি যিবোৰ বনাম সেইবোৰ চব ইয়াত ৰেডি কৰিছোঁ। আৰু কেৰাহীত দালি অলপ বহাই দিছোঁ। দালি বহাই পেলাই ইয়াত ৰখি আছোঁ, সিজি অহা নাই যিহেতু আমি কুকাৰত চিটি মাৰোঁ, সেইবাবে ইয়াত অলপ আমনিদায়ক হৈছে দিয়কচোন। চৌকাত তথাপিও বনাইছোঁ। আৰু সিজি নোহোৱাৰ বাবে কি কৰিছোঁ জানে, এইডালে ঘুটি দিছোঁ। এইডালৰ নাম বা কি নাজানো দেই, মই ক'বচোন। এনেকৈ ঘুটি দিছোঁ। ঘুটি দিলেনো মানে দালিখিনি অলপ মিহি হৈ যায়, সেইবাবে ঘুটি দিছোঁ। ইয়াতে দালিখিনি হৈ গ'ল কিবাকৈ। আৰু ইয়াত চাওক, মটৰ, বিন, আলু, ফুলকবি এনেকৈ বনালোঁ অলপ। আৰু ইয়াত বনাইছিলোঁ আলু আৰু লাওৰ আগ, ৰঙালাওৰ আগ, আপোনালোকে খায়নে? তেনেকৈ বনালোঁ। ভাত সাজ হৈ গ'ল এনেকৈ। আৰু মা আৰু দেউতাক দিবলৈ ওলালোঁ। কেনেকুৱা হৈছে ক'বচোন। আৰু এতিয়ালৈকে বাই বাই, আকৌ লগ পাম।